সম্পূৰ্ণ অসমীয়াৰ প্ৰতি শ্ৰদ্ধা জনাবৰ কাৰণে আজি এই অনুষ্ঠান আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। কাকতি ঘোষাৰে আমি প্ৰথম কাজ আমি সম্পন্ন কৰিছোঁ। এতিয়া বন্তি প্ৰজ্বলন সমাপন কৰিম। বন্তি প্ৰজ্বলন দুটা স্থানত সমাপন হ'ব। আমাৰ প্ৰথম গছি বন্তি বাহিৰত প্ৰদৰ্শন কৰা হ'ব ৰাইজৰ কাৰণে, আৰু বহু সংখ্যক ৰাইজ আছে, বাহিৰতো আছে। আমি বাহিৰতো এগছি বন্তি প্ৰজ্বলন কৰিম তেখেতৰ প্ৰতিচ্ছবিৰ সন্মুখত, আৰু আমাৰ এই প্ৰেক্ষাগৃহত উপস্থিত থকা সকলৰ কাৰণেও আমি এগছি বন্তি প্ৰজ্বলন কৰিম তেখেতৰ প্ৰতিচ্ছবিৰ সন্মুখত। মই দুগছি বন্তি প্ৰজ্বলন কৰিব। প্ৰথম গছি বন্তি প্ৰজ্বলন কৰিব বসন্ত কুমাৰ গোস্বামী, অসম সাহিত্য সভাৰ মাননীয় সভাপতি, আৰু আমাৰ দেউৰী সাহিত্য সভাৰ সভাপতি ডক্টৰ পৰাণৱ দেউৰী প্ৰভৃতি আজি আমন্ত্ৰিত অতিথিসকলে সকলোৱে আমাৰ এই বন্তি প্ৰজ্বলন কাৰ্যসূচীত শুভাৰম্ভ কৰিব। প্ৰথমতে মই অসম সাহিত্য সভাৰ মাননীয় সভাপতি ছাৰক মঞ্চত থকা প্ৰতিচ্ছবিত বন্তিগছ প্ৰজ্বলন কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ, আৰু পৰাণৱ দেউৰী ছাৰক মই বাহিৰত থকা বন্তিগছি প্ৰজ্বলন কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আমাৰ মাজত আছে বড়ো ফুললাই আহমেদৰ সভাপতি অহা নাই, আপোনাক কমলাকান্ত মুছাহাৰী ডাঙৰীয়াক মই সহায় কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। প্ৰশান্ত বড়ো ডাঙৰীয়াক, প্ৰশান্ত বড়ো প্ৰাক্তন উপসভাপতি আছে, প্ৰণৱ দেৱী ছাৰ আপুনি তালৈ যাওক, বাহিৰত গুচি জ্বলক। যাদৱ চন্দ্ৰ শৰ্মা আপুনি তাতে জ্বলাওক। তাৰপিছতে আছে আমাৰ সাহিত্য একাডেমীৰ আহ্বায়ক, অসমীয়া ভাষা উপদেষ্টা পৰিষদ, তেখেতকো অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। লক্ষিন্দৰ সিং আহিছে নেকি তেখেত? অকণমান দেৰিকে পামহি বুলি কৈছে। সমান্তৰালভাৱে বাহিৰতো চলি থাকক। প্ৰশান্ত বড়ো, যাদৱ চন্দ্ৰ সমাজ ফুল দিব আপোনালোকে, পুষ্পাঞ্জলি অৰ্পণ কৰক। অসম সাহিত্য সভাৰ মাননীয় উপাধ্যক্ষ শ্ৰীযুত কুমন্ত চলিহা ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হৈছেহি। মই তেখেতকো আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ, আৰু বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে মই ছাৰক তালৈকে যাবলৈ অনুৰোধ কৰিছোঁ। ছাৰ লৈ ছাৰ বন্তি গছি জ্বলাই লওকচোন, আপুনি লৈ যাওক, ভ্ৰমণা লৈ যাওক। খগেন চন্দ্ৰ দাস ডাঙৰীয়া বাংলা সাহিত্য সভা অসমৰ সভাপতি আছে নেকি তেখেত? আহিব নাই। সুন্দৰ বৰুৱা কৰণীয় কছাৰী সাহিত্য সভা অসমৰ সভাপতি, তেখেতৰ হৈ সম্পাদক ন কি নাম আপোনাৰ? বিনয় কুমাৰ দাস, সম্পাদক কৰণীয় কছাৰী সাহিত্য সভা। আপোনাৰ বন্তি প্ৰজ্বলন কৰিব কাৰণে অনুৰোধ কৰিছোঁ।